student. First of all, I welcome all of you to my online session. So today in this class, we are going to discuss about the partnership deed and its contents. আমি আজি এই ভিডিঅ'টোত পাৰ্টনাৰশ্বিপ ডিড মানে অংশীদাৰী দলিল আৰু তাৰ যিবিলাক বিষয়বস্তু মানে অংশীদাৰী দলিলখনত কোনবিলাক বিষয়বস্তু ৰেকৰ্ড কৰা থাকে কোনবিলাক বিষয়বস্তু ৰেকৰ্ড কৰা হয় আমি সেই বিষয়ে আলোচনা কৰিম. So let's start the video. So first আমি পাৰ্টনাৰশ্বিপ ডিডলৈ যোৱাৰ আগতে আমি কি হয় ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932 আৰু পাৰ্টনাৰশ্বিপ ডিডৰ মাজত আমি এটা কি হয় এটা কম্পেৰিজন আমি চাই লওঁ. সো আমি গম পাওঁ যিখন ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932 কি হয় যিবিলাক পাৰ্টনাৰশ্বিপ বিজনেছ সেটআপ কৰা হয় ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932 আণ্ডাৰত কি হয় সেটআপ কৰিব লাগে গঠন কৰিব লাগে হয় নহয়. সো ভাৰ্চেছ দ্য পাৰ্টনাৰশ্বিপ ডিড মানে মই অলৰেডি ক'লোঁ যে পাৰ্টনাৰশ্বিপ ডিড কি হয় যে যেতিয়া পাৰ্টনাৰশ্বিপ বিজনেছ এটা কি হয় সেটআপ কৰা হয় আৰু সেই সেটআপ কৰাৰ পিছতে কি হয় পাৰ্টনাৰ্ছবিলাকৰ মাজত অংশীদাৰসকলৰ মাজত কি হয় এটা এগ্ৰিমেণ্ট কৰা হয় কিছুমান চুক্তি কৰা হয় আৰু সেই চুক্তিবিলাক যিখন ডকুমেণ্ট বা যোনখন ডিডত ৰেকৰ্ড কৰা হ'ব বা লিপিবদ্ধ কৰা হ'ব সেইখনক আমি পাৰ্টনাৰশ্বিপ ডিড বুলি আমি ক'ব পাৰোঁ বা আমি অসমীয়াত ক'ব পাৰোঁ অংশীদাৰী দলিল বুলি আমি ক'ব পাৰোঁ. সো এতিয়া চোৱা যে পাৰ্টনাৰশ্বিপ এক্ট 1932 কি হয় যেতিয়া পাৰ্টনাৰশ্বিপ বিজনেছ এটা বা অংশীদাৰী প্ৰতিষ্ঠান এটা সেটআপ কৰা হয় তেতিয়া কি হয় আমাৰ পাৰ্টনাৰশ্বিপ এক্ট ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932 আণ্ডাৰত কি হয় মানে এষ্টাব্লিছ কৰিব লাগিব গঠন কৰিব লাগিব হয় নহয়. সো এতিয়া কি হয় এটা পাৰ্টনাৰশ্বিপ ডিডখন অংশীদাৰী যিবিলাক দলিল হয় সেইবিলাক মেইনলি কি হয় অংশীদাৰী প্ৰতিষ্ঠানটো কেনেকৈ চলোৱা হ'ব তাত কি ৰুলছ এণ্ড ৰেগুলেশ্যনছ ফ'ল' কৰা হ'ব. সো এইবিলাক চুক্তিৰ কথা মেনশ্যন থাকে তাৰ লগতে কি হয় যিবিলাক ফাৰ্মখনৰ জেনেৰেল যিবিলাক ইনফৰমেশ্যন যেনেকৈ ফাৰ্মখনৰ নাম পাৰ্টনাৰ্ছবিলাকৰ নাম সো এইবিলাক মেনশ্যন থাকে আৰু তাৰ লগতে কি হয় একাউণ্টিং যিবিলাক ইনফৰমেশ্যন থাকে যেনেদৰে কোনে কিমান কেপিটেল কণ্ট্ৰিবিউট কৰিব প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' কাৰ কিমান হ'ব সো লোন প্ৰভাইড কৰিলে কিমান ইণ্টাৰেষ্ট পাব সো এইবিলাক কি হয় পাৰ্টনাৰশ্বিপ ডিডত মেনশ্যন থাকে. তো এতিয়া কথাটো হ'ল যে যদি পাৰ্টনাৰশ্বিপ ফাৰ্ম এখনৰ ওচৰত কোনো ধৰণৰ তেনেকুৱা পাৰ্টনাৰশ্বিপ বা অংশীদাৰসকলৰ মাজত তেনেকুৱা ধৰণৰ যদি কোনো চুক্তি নাথাকে সো আৰু ইভেন আমাৰ ইণ্ডিয়াত এই পাৰ্টনাৰশ্বিপ ডিড প্ৰস্তুত কৰাটো কম্পালচৰি নহয়. আমাৰ ইণ্ডিয়াত যিবিলাকে পাৰ্টনাৰশ্বিপ বিজনেছ কৰি আছে যিবিলাক ফাৰ্ম প্ৰতিষ্ঠানে পাৰ্টনাৰশ্বিপ বিজনেছ কৰিছে সো তেওঁলোকৰ কাৰণে এইটো কম্পালচৰি নহয় যে তেওঁলোকে পাৰ্টনাৰশ্বিপ ডিড কম্পালচৰিলি প্ৰিপেয়াৰ কৰিব লাগিব. তেওঁলোকে কম্পালচৰিলি পাৰ্টনাৰশ্বিপ ডিড প্ৰিপেয়াৰ নকৰিলেও হ'ব. কিন্তু আমি যদি কওঁ ফ্ৰান্স বা ইটালীৰ কথা কওঁ তো তাত কি হয় সেইবিলাক কাণ্ট্ৰিত কি হয় এটা পাৰ্টনাৰশ্বিপ বিজনেছ কৰিবলৈ হ'লে তাত পাৰ্টনাৰশ্বিপ ডিডখন প্ৰিপেয়াৰ কৰাটো কম্পালচৰি. সেই কাণ্ট্ৰিবিলাকত কম্পালচৰিলি পাৰ্টনাৰশ্বিপ ডিড প্ৰিপেয়াৰ কৰিব লাগিব আৰু পাৰ্টনাৰশ্বিপ ডিডত যিবিলাক চুক্তি বা যিবিলাক এগ্ৰিমেণ্ট কৰা হৈছে সেইমতে বিজনেছটো কি হয় মেনেজ কৰা হ'ব. কিন্তু আমি যদি কওঁ আমাৰ ইণ্ডিয়াত কি হয় কিছুমান বিজনেছে পাৰ্টনাৰশ্বিপ এক্টৰ যিবিলাক 1932 যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন মেনশ্যন কৰা আছে সেই ৰুলছখিনি ফ'ল' কৰিও পাৰ্টনাৰশ্বিপ বিজনেছ চলাব পাৰে নতুবা তেওঁলোকে নিজাববীয়াকৈ পাৰ্টনাৰশ্বিপ ফাৰ্মবিলাকে নিজাববীয়াকৈ কিছুমান এগ্ৰিমেণ্ট বা ৰুলছ এণ্ড ৰেগুলেশ্যন প্ৰস্তুত কৰিব পাৰে যিখিনি নেকি সেই ৰুলছ এণ্ড ৰেগুলেশ্যনখিনি মেনশ্যন থাকিব সেইখিনি পাৰ্টনাৰশ্বিপ ডিডত মেনশ্যন থাকিব. সো আমি এটা কথাই ক'ব পাৰোঁ যে যিবিলাক অৰ্গেনাইজেশ্যনে পাৰ্টনাৰশ্বিপ ডিড প্ৰস্তুত কৰে সেইবিলাক অৰ্গেনাইজেশ্যনে পাৰ্টনাৰশ্বিপ ডিডৰ ৰুলছ এণ্ড ৰেগুলেশ্যন মতে বিজনেছটো চলাই থাকিব ৰানিং কৰি থাকিব. আৰু যদি পাৰ্টনাৰশ্বিপ ফাৰ্মবিলাকে যদি আমাৰ ইণ্ডিয়াত কি হয় পাৰ্টনাৰশ্বিপ ডিড যদি প্ৰস্তুত নকৰে তেতিয়াহ'লে তেওঁলোকে কি কৰিব লাগিব আমাৰ ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932 আণ্ডাৰ যিখিনি প্ৰভিজনছ বা যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যনছ বিজনেছ এটা মেনেজ কৰিবলৈ যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যনছ মেনশ্যন কৰা আছে নীতি নিয়ম মেনশ্যন কৰা আছে সেইমতে বিজনেছটো চলাব লাগিব. সো এইটোৱে আমি কম্পেৰিজন আমি ক'ব পাৰোঁ যে ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট আৰু পাৰ্টনাৰশ্বিপ ডিড. সো আমি এতিয়া ইয়াৰ পিছত আমি কি হয় পাৰ্টনাৰশ্বিপ ডিডত আমি ডিটেইলছকৈ আমি ডিছকাছ কৰিম. সো পাৰ্টনাৰশ্বিপ ডিড সো আমি অলৰেডি পঢ়ি আহিছোঁ যে কি হয় এটা পাৰ্টনাৰশ্বিপ বিজনেছ হ'বলৈ হ'লে সেই পাৰ্টনাৰ্ছবিলাকৰ মাজত কি থাকিব লাগিব এটা এগ্ৰিমেণ্ট থাকিব লাগিব হয় নহয় যে তেওঁলোকে কোনে কিমান কেপিটেল কণ্ট্ৰিবিউট কৰিব কাৰ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' কিমান হ'ব
যদি পাৰ্টনাৰ্ছবিলাকে যদি বিজনেছলৈ কেপিটেল কণ্ট্ৰিবিউট কৰে তাৰ ওপৰত ইণ্টাৰেষ্ট পাবনে নাপায়, হয় নহয়? চ' এইবিলাক কিছুমান এগ্ৰিমেণ্ট হয়। চ' এই এগ্ৰিমেণ্টবিলাক বা এই চুক্তিবিলাক যিখন ডকুমেণ্টত ৰেকৰ্ড কৰা হ'ব, যিখন ডকুমেণ্টত লিখি ৰখা হ'ব, সেইখনকে আমি কি হয় পাৰ্টনাৰশ্বিপ ডিড বা অংশীদাৰী দলিল বুলি আমি ক'ব পাৰোঁ। এটা পাৰ্টনাৰশ্বিপ মানে আমি অলৰেডি পঢ়ি আহিছোঁ যিবিলাক এগ্ৰিমেণ্ট, আৰু ডিড মানে হৈছে যিখন ডকুমেণ্ট য'ত এগ্ৰিমেণ্টবিলাক ৰেকৰ্ড কৰা হয় বা লিখি ৰখা হয়, সেইখনকে আমি পাৰ্টনাৰশ্বিপ ডিড বা অংশীদাৰী দলিল বুলি আমি ক'ব পাৰোঁ। চ' আমি চাই লওঁ পাৰ্টনাৰশ্বিপ ডিড কি হয়। আৰু এটা কথা যে কি হয় এগ্ৰিমেণ্টটো আমাক কেলৈ ইম্পৰ্টেণ্ট হয়, পাৰ্টনাৰশ্বিপ ডিড প্ৰিপেয়াৰ কৰাটো আমাক কেলৈ ইম্পৰ্টেণ্ট হয়, কি হয় পাৰ্টনাৰ্ছবিলাকৰ মাজত বা অংশীদাৰসকলৰ মাজত যাতে ইন ফিউচাৰ কোনো ধৰণৰ কনফ্লিক্ট বা কোনো ধৰণৰ ডিছপিউট বা কোনো ধৰণৰ বিবাদ নহয়, তাৰ কাৰণে কি হয় যিখিনি বিজনেছটো কেনেকৈ চলোৱা হ'ব, পাৰ্টনাৰ্ছবিলাকক কি অধিকাৰ থাকিব, পাৰ্টনাৰ্ছবিলাকক কি ডিউটি হ'ব, হয় নহয়? পাৰ্টনাৰ্ছবিলাকৰ এই যিটো পাৰ্টনাৰশ্বিপ ডিড তাতে মেনশ্যন কৰা থাকে যে পাৰ্টনাৰ্ছবিলাকৰ মাজত কি কি চুক্তি হ'ব, কোনে কিমান প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' পাব, কোনে কিমান কেপিটেল কণ্ট্ৰিবিউট কৰিব লাগিব, এই বিষয়ে এই পাৰ্টনাৰশ্বিপ ডিডত মেনশ্যন থাকে, যাতে ইন ফিউচাৰ কি হয় পাৰ্টনাৰ্ছবিলাকৰ মাজত যদি কনফ্লিক্ট হয়, বিবাদ হয়, তেতিয়া এই পাৰ্টনাৰশ্বিপ ডিডখনে সেই বিবাদবিলাক বা কনফ্লিক্টবিলাক ছল্ভ কৰিবলৈ হেল্প কৰে। চ' সেইটো কাৰণে কি হয় এখন পাৰ্টনাৰশ্বিপ ফাৰ্মত পাৰ্টনাৰশ্বিপ ডিড থকাটো অতিশয় কি ইম্পৰ্টেণ্ট হয়, আৱশ্যক। চ' আমি ফাৰ্ষ্ট চাই লওঁ যে পাৰ্টনাৰশ্বিপ ডিড কি হয়। It কৈছে যে a partnership deed is a written agreement among the partners providing for rules and regulations. So basically partnership deed খন কি হয় এখন written agreement হয় among the partnersবিলাকৰ মাজত কি হয় এটা written agreement হয়, কিছুমান লিখিত চুক্তি হয়, আৰু এই চুক্তিবিলাক কি হয় এই পাৰ্টনাৰশ্বিপ ডিডখনৰ ৰেকৰ্ড কৰি থকা হয়। আৰু এই চুক্তিবিলাক বেচিকেলি কি হয়, এই চুক্তিবিলাক বেচিকেলি পাৰ্টনাৰশ্বিপ ফাৰ্মখন কেনেকৈ চলোৱা হ'ব, তাৰ কি কি ৰুলছ হ'ব, ৰেগুলেশ্যনছ হ'ব, কেনেকৈ ৰেগুলেট কৰা হ'ব পাৰ্টনাৰশ্বিপ ফাৰ্মখন, এই বিষয়ে এগ্ৰিমেণ্টবিলাক কৰা হয় এই পাৰ্টনাৰশ্বিপ ডিডখনত। বুজি পাইছেনে? যিবিলাক ৰুলছ এণ্ড ৰেগুলেশ্যনছ হ'ব বিজনেছ এটা মেনেজ কৰিবলৈ যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যনছ আমাৰ দৰকাৰ হয়, সেইখিনিকে আমাৰ পাৰ্টনাৰশ্বিপ ডিডত মেনশ্যন কৰা থাকে। চ' ইট ইজ চাইন বাই অল দ্য পাৰ্টনাৰ্ছ, আৰু কি হয় এই পাৰ্টনাৰশ্বিপ ডিডখন প্ৰস্তুত কৰাৰ পিছত সকলো পাৰ্টনাৰে তাতকৈ চাইন কৰিব লাগিব, এগ্ৰি কৰি পিনি চাইন কৰিব লাগিব। এণ্ড ইট ইজ প্ৰিপেয়াৰ্ড ইন ডকুমেণ্টেড ফৰ্ম হুইচ প্ৰিভেণ্টছ দ্য পচিবল ডিছপিউট এণ্ড কনফ্লিক্টছ এমং দ্য পাৰ্টনাৰ্ছ এট এ ফিউচাৰ ডেট। চ' মইতো অলৰেডি কৈছোঁ যে কি হয় পাৰ্টনাৰশ্বিপ ডিডখন এখন ডকুমেণ্ট ফৰ্মত কি হয় প্ৰিপেয়াৰ কৰা হয়। মই নেক্সট মই দেখাম কেনেকুৱা হয় পাৰ্টনাৰশ্বিপ ফৰ্মেটটো কি হয় পাৰ্টনাৰশ্বিপ ডিডৰ, চ' মই নেক্সট দেখাম। চ' কি হয় যাতে ফিউচাৰ যিবিলাক কনফ্লিক্ট যে পাৰ্টনাৰ্ছবিলাকৰ মাজত যদি বিবাদ যাতে নহওক, সেইকাৰণে এই পাৰ্টনাৰশ্বিপ ডিডখন কি হয় প্ৰিপেয়াৰ কৰা হয়। আৰু বেচিকেলি কি হয় কোনটো ফৰ্মত প্ৰিপেয়াৰ কৰা হয়, ডকুমেণ্টেড ফৰ্মত প্ৰিপেয়াৰ কৰা হয়। চ' তোমালোকে বুজি পালানে? চ' আমি কি ক'ব পাৰোঁ পাৰ্টনাৰশ্বিপ ডিড মানে, চ' পাৰ্টনাৰশ্বিপ ডিড হৈছে বা অংশীদাৰী দলিল হৈছে এখন এনেকুৱা এটা ডকুমেণ্ট য'ত নেকি পাৰ্টনাৰ্ছবিলাকৰ মাজত হোৱা চুক্তিবিলাক লিপিবদ্ধ কৰা হয়, লিখি ৰখা হয়, সেইখনে হৈছে পাৰ্টনাৰশ্বিপ ডিড। চ' নেক্সট আমি যাওঁ কণ্টেণ্ট অফ পাৰ্টনাৰশ্বিপ ডিড। এই ছাইডত দেখিছানে এইখনে হৈছে পাৰ্টনাৰশ্বিপ ডিড, ইয়াত লিখা আছে ডিড অফ পাৰ্টনাৰশ্বিপ। চ' কি হয় পাৰ্টনাৰ্ছবিলাকে যিহেতু এটা এগ্ৰিমেণ্ট হয়, সেইকাৰণে এই এগ্ৰিমেণ্টবিলাক কি হয় এখন এগ্ৰিমেণ্ট এই পেপাৰত মানে ষ্টেম্প পেপাৰত এগ্ৰিমেণ্ট কৰিব লাগিব, ষ্টেম্প পেপাৰত এগ্ৰিমেণ্ট কৰিব লাগিব। আৰু চ' ইয়াত ফাৰ্ষ্ট কৈছে যে কণ্টেণ্টছ অফ পাৰ্টনাৰশ্বিপ ডিড, পাৰ্টনাৰশ্বিপ ডিডখনত কোনবিলাক বিষয়বস্তু লিপিবদ্ধ কৰা হয়, কোনবিলাক বিষয়বস্তু লিখি ৰখা হয়, সেই কণ্টেণ্টবিলাক। চ' ফাৰ্ষ্ট কি কৈছে, দেৰ আৰ মেইনলি টু কজেছ ইন দ্য পাৰ্টনাৰশ্বিপ ডিড। পাৰ্টনাৰশ্বিপ ডিডখন আমি মেইনলি দুটা ক্লজত আমি কি হয় ডিভাইড কৰিব পাৰোঁ। এটাক কোৱা হয় জেনেৰেল ক্লজ আৰু এটাক কোৱা হয় একাউণ্ট ক্লজ বা ইনফৰ্মেশ্যন ৰিগাৰ্ডিং দ্য একাউণ্ট। অ'কে, চ' কি হয় যে জেনেৰেল ক্লজ, আমি জেনেৰেল ক্লজটো চাই লওঁ। এইটোৱে ফৰ্মেট হৈছে পাৰ্টনাৰশ্বিপ ডিডৰ ফৰ্মেট, এইটোৱেই যিবিলাক আমি ষ্টেম্প পেপাৰ আমি কিনিবলৈ পাওঁ। চ' তাতে কি হয় এগ্ৰিমেণ্টটো কৰা হয়, এখন ষ্টেম্প পেপাৰ হয়। ইয়াত চোৱা পাৰ্টনাৰশ্বিপ ডিড অফ পাৰ্টনাৰশ্বিপ বুলি কৈছে, মানে পাৰ্টনাৰশ্বিপ ডিডৰ কথাই কৈছে। ফাৰ্ষ্ট জেনেৰেল ক্লজৰ কথা আমি চাই লওঁ। নেক্সট হয় জেনেৰেল ক্লজ। জেনেৰেল ক্লজ মানে যিবিলাক আমি জেনেৰেল ইনফৰ্মেশ্যনবিলাক, কমন ইনফৰ্মেশ্যনবিলাক ইনক্লুড কৰা হয় জেনেৰেল ক্লজটোত। চ' আমি পাৰ্টনাৰশ্বিপ ডিডখন আমি গম পালোঁ যে এখন দলিল হয় যিখনত কি হয় তাৰ
ইণ্টাৰনেল ৰুলছ এণ্ড ৰেগুলেশ্যনছবিলাক লিখি ৰখা হয় পাৰ্টনাৰ্ছবিলাকৰ মাজত হোৱা এগ্ৰিমেণ্টবিলাক লিখি ৰখা হয় চুক্তিবিলাক লিখি ৰখা হয় লিপিবদ্ধ কৰা হয় চ' এতিয়া আমি পাৰ্টনাৰশ্বিপ ডিডখন আমি দুটা ভাগত আমি ৰেকৰ্ড কৰিব পাৰোঁ এটা কোৱা হয় জেনেৰেল ক্লজ যিখিনি জেনেৰেল ক্লজত কি হয় মেইনলি যিবিলাক জেনেৰেল ইনফৰমেশ্যন অফ দ্য ফাৰ্মখনৰ যিবিলাক জেনেৰেল ইনফৰমেশ্যন বা পাৰ্টনাৰ্ছবিলাকৰ যিবিলাক জেনেৰেল ইনফৰমেশ্যন সেইবিলাক জেনেৰেল ক্লজত ৰেকৰ্ড কৰা হয় চ' আমি ফাৰ্ষ্ট জেনেৰেল ক্লজৰ কণ্টেণ্টবিলাক চাই লওঁ ফাৰ্ষ্ট কৈছে নেম এণ্ড এড্ৰেছ অফ দ্য পাৰ্টনাৰ্ছ ফাৰ্ষ্ট কি কৈছে পাৰ্টনাৰ্ছবিলাকৰ নাম আৰু তেওঁলোকৰ সেই এড্ৰেছবিলাক মেনশ্যন কৰা থাকে জেনেৰেল ক্লজত চ' ফাৰ্ষ্ট ইয়াত চোৱা ফাৰ্ষ্ট এইবিলাক দেখিছানে ফাৰ্ষ্ট এইবিলাক ইয়াত নাম লিখা আছে জেনেৰেল ক্লজত সেই পাৰ্টনাৰ্ছবিলাকৰ নাম আৰু তেওঁলোকৰ এড্ৰেছো দিয়া থাকে চ' এইটো হৈছে জেনেৰেল ক্লজৰ ফাৰ্ষ্ট যিটো কণ্টেণ্ট যে নেমছ এণ্ড এড্ৰেছ অফ দ্য পাৰ্টনাৰ্ছবিলাকৰ নাম তাৰ লগতে কি হয় পাৰ্টনাৰ্ছবিলাকৰ এড্ৰেছো ইয়াত দিব লাগিব এই পাৰ্টনাৰশ্বিপ ডিডখনত নেক্সট কৈছে নেম অফ দ্য ফাৰ্মখনৰ নেমো দিয়া আছে মেচাৰ্ছ J&K কোম্পানী বুলি দিয়া আছে চ' এইটো পাৰ্টনাৰশ্বিপ ফাৰ্মখনৰ নাম হয় নেক্সট কৈছে নেচাৰ অফ দ্য বিজনেছ পাৰ্টনাৰশ্বিপ ফাৰ্মখনে যিটো বিজনেছ কৰি বিচাৰিছে সেই বিজনেছৰ নেচাৰটো প্ৰকৃতিটো কেনেকুৱা হ'ব বা নেচাৰটো কেনেকুৱা হ'ব ইয়াত কৈছে এই পাৰ্টনাৰশ্বিপ ডিডখন কৈছে যে সেই পাৰ্টনাৰশ্বিপ বিজনেছটোৱে কি কৰিব টেক্সটাইলৰ লগত ডিল কৰিব টেক্সটাইলৰ লগত ডিল কৰিব চ' আমি ক'ব পাৰোঁ যে মেনুফেকচাৰিং অফ টেক্সটাইল চ' আমি ক'ব পাৰোঁ যে এই পাৰ্টনাৰশ্বিপ বিজনেছটো নেচাৰ কি হ'ব তেওঁলোকে এটা মেনুফেকচাৰিং নেচাৰ বাট কি হয় টেক্সটাইল মেনুফেকচাৰৰ লগত ডিল কৰিব সেইটো হৈছে নেচাৰ বিজনেছটো নেচাৰ হয় নেক্সট কৈছে ডেট অফ কমেন্সমেণ্ট অফ দ্য বিজনেছ কেতিয়াৰ পৰা বিজনেছটো ষ্টাৰ্ট হ'ব ইয়াতো ক্লিয়াৰলি মেনশ্যন কৰা আছে উইথ ইফেক্ট ফ্ৰম ফাৰ্ষ্ট ডে অফ এপ্ৰিল 2013 চ' এই পাৰ্টনাৰশ্বিপ ডিলখন এখন এক্সাম্পল হয় মই বেলেগ এখন তোমাৰ মেচাৰ্ছ J&K কোম্পানী এটা এখন চেম্পল হয় মই এখন তো ইয়াত মই ইনক্লুড কৰিছোঁ চ' ডেট অফ কমেন্সমেণ্ট অফ দ্য বিজনেছটো কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিব মানে কমেন্সমেণ্ট মানে ষ্টাৰ্ট কৰা চ' সেই ডেটটো মেনশ্যন কৰিব লাগিব পাৰ্টনাৰশ্বিপ ডিডখনত নেক্সট দ্য ডিউৰেশ্যন অৰ দ্য পিৰিয়ড অফ দ্য সেই ফাৰ্মখন যিখন পাৰ্টনাৰশ্বিপ ফাৰ্ম আমি এষ্টাব্লিছ কৰিম সেই ফাৰ্মখন কিমান পিৰিয়ডৰ কাৰণে কিমান ডিউৰেশ্যন কিমান হ'ব কিমান দিনৰ কাৰণে চলিব গম পাইছেনে চ' সেইবিলাকৰ বিষয়ে মেনশ্যন কৰিব লাগে কি হয় আমি লেটাৰ আমি পিছত পঢ়ি গ'লে আমি পাম যে পাৰ্টনাৰশ্বিপ ফাৰ্ম কিছুমান কি হয় এটা ফিক্স পিৰিয়ডৰ কাৰণে ছাপ'জ যেনিবা 1 ইয়েৰৰ কাৰণে পাৰ্টনাৰশ্বিপ ফাৰ্ম কিছুমান ছেট আপ হ'ব পাৰে চ' 1 ইয়েৰ এক্সপায়াৰ হোৱাৰ পিছত সেই পাৰ্টনাৰশ্বিপ ফাৰ্মখন তেনেকুৱা ক্ষেত্ৰত কি হ'ব সেই পাৰ্টনাৰশ্বিপ ফাৰ্মখন 1 ইয়েৰৰ পিছত এখন ডিজলভ হৈ যাব বন্ধ হৈ যাব চ' সেইকাৰণে পাৰ্টনাৰশ্বিপ ডিডত পাৰ্টনাৰশ্বিপ বিজনেছটো কিমান দিনৰ কাৰণে ডিউৰেশ্যনটো আমি মেনশ্যন কৰিব লাগিব চ' এইকেইটা মেইনলি এই 5টা কণ্টেণ্ট কি হয় জেনেৰেল ক্লজৰ আণ্ডাৰত আহে যিখিনি জেনেৰেল ইনফৰমেশ্যন বিজনেছটোৰ ইনফৰমেশ্যন বুলি আমি ক'ব পাৰোঁ বিজনেছ আৰু ইয়াৰ পাৰ্টনাৰবিলাকৰ যিবিলাক জেনেৰেল ইনফৰমেশ্যনবিলাক জেনেৰেল ক্লজত থাকে নেক্সটটো আমি ক'ব পাৰোঁ একাউণ্ট ক্লজত মেইনলি যিবিলাক একাউণ্টিং ৰিলেটেড যিবিলাক ইনফৰমেশ্যন বা একাউণ্টিং ৰিলেটেড যিবিলাক এগ্ৰিমেণ্ট হ'ব সেইবিলাক একাউণ্ট ক্লজত শ্ব' কৰা হয় একাউণ্ট ক্লজটো আমি শ্ব' কৰিম ইয়াত ফাৰ্ষ্ট আমি চাই লওঁ ফাৰ্ষ্ট কণ্টেণ্টটো কৈছে দ্য এমাউণ্ট টু বি কণ্ট্ৰিবিউটেড এজ কেপিটেল বাই ইটছ পাৰ্টনাৰ চ' একাউণ্ট ক্লজত ফাৰ্ষ্টটো কি হ'ব যে কোনজন পাৰ্টনাৰে কিমান কেপিটেল কণ্ট্ৰিবিউট কৰিব ফাৰ্মখনলৈ সেইটো আমি ক্লিয়াৰলি মেনশ্যন কৰিব লাগিব ছাপ'জ ধৰি লোৱা ফৰ এক্সাম্পল ABC তিনিজন পাৰ্টনাৰ আছিলে ছাপ'জ আমি ধৰি ল'লোঁ যে ABCয়ে ইকুৱেলি কেপিটেল কণ্ট্ৰিবিউট কৰিব ধৰিলোঁ ফৰ এক্সাম্পল 1 লাখ গোটেইকেইজনে ইকুৱেলি কেপিটেল কণ্ট্ৰিবিউট কৰিব আৰু কেপিটেলৰ এমাউণ্ট হ'ব 1 লাখ চ' A 1 লাখ কণ্ট্ৰিবিউট কৰিব Bয়ে 1 লাখ কণ্ট্ৰিবিউট কৰিব আৰু এগেইন Cয়ে 1 লাখ কণ্ট্ৰিবিউট কৰিব ফাৰ্মখনলৈ হ'ল নেক্সট কণ্টেণ্টটো কৈছে ৱেডাৰ দ্য কেপিটেল আৰ টু বি ফিক্সড অৰ ফ্লাকচুৱেটিং যে যিবিলাক পাৰ্টনাৰে যে কেপিটেল কণ্ট্ৰিবিউট কৰিব সেই কেপিটেলবিলাক ফিক্সড হ'ব নে ফ্লাকচুৱেটিং হ'ব মানে ফিক্সড কেপিটেল মানে কেতিয়া কোৱা হয় যেতিয়া পাৰ্টনাৰ্ছবিলাকে যিটো কেপিটেল কণ্ট্ৰিবিউট কৰে ফাৰ্মখনলৈ এবাৰেই কেপিটেল কণ্ট্ৰিবিউট কৰে চ' এইটো আমি ফিক্সড কেপিটেল বুলি ক'ব পাৰোঁ যদি ফৰ এক্সাম্পল ফ্লাকচুৱেটিং কেপিটেল কেতিয়া কোৱা হ'ব যেতিয়া পাৰ্টনাৰে ছাপ'জ ফাৰ্ষ্ট টাইম এবাৰ কেপিটেল কণ্ট্ৰিবিউট কৰিলে এগেইন কি হয় পাৰ্টনাৰ্ছবিলাকে এগেইন আকৌ ফাৰ্ডাৰ কেপিটেল ইণ্ট্ৰডিউচ কৰিলে বিজনেছত চ' এইটোক আমি ফ্লাকচুৱেটিং কেপিটেল বুলি আমি ক'ব পাৰোঁ চ' যদি পাৰ্টনাৰ্ছৰ কেপিটেলবিলাক যদি ফিক্সড হয় তেতিয়া কি হয় পাৰ্টনাৰ্ছৰ কাৰণে আমি ছেপাৰেট এখন কাৰেণ্ট একাউণ্ট প্ৰিপেয়াৰ কৰিলোঁ ইটছ পাৰ্টনাৰৰ কাৰণে আমি ছেপাৰেটলি এখন কাৰেণ্ট একাউণ্ট প্ৰিপেয়াৰ কৰিব লাগিব যদি ফ্লাকচুৱেটিং হয় তেতিয়া আমি ছেপাৰেটলি একাউণ্টছ প্ৰিপেয়াৰ কৰিব
প্ৰয়োজন নাই কিন্তু যদি পাৰ্টনাৰশ্বিপ কেপিটেলবিলাক যদি ফিক্সড হয় সো হেতু কাৰণে আমি এখন সেপাৰেট একাউণ্টছ প্ৰিপেয়াৰ কৰিব লাগিব যেটো আমি নেক্সট ক্লাছত ডিসকাস কৰিম যেতিয়া আমি ফিক্সড কেপিটেল আৰু ফ্লাকচুৱেটিং কেপিটেলৰ কথা ডিসকাস কৰিম সো এইটোৱে বুজি থোৱা যে পাৰ্টনাৰ্ছ বিলাকে যিবিলাক কেপিটেল কন্ট্ৰিবিউট কৰিব সেইবিলাক ফিক্সড কেপিটেল হ'ব নে ফ্লাকচুৱেটিং কেপিটেল হ'ব সেই বিষয়ে পাৰ্টনাৰশ্বিপ ডিডখনত মেনশ্যন কৰা হ'ব লাগিব কৰিব লাগিব নেক্সট কৈছে the ratio of division of profits and losses including the capital profits and losses so এতিয়া পাৰ্টনাৰ্ছ বিলাকৰ মাজত ফাৰ্মখনে যেটো প্ৰফিট আৰ্ন কৰিব সেই প্ৰফিটটো পাৰ্টনাৰ্ছ বিলাকৰ মাজত কেনেদৰে ডিস্ট্ৰিবিউট কৰা হ'ব তেনে কোন গিটা ৰেশিওত কোনে কিমান ৰেশিওত কি হয় পাৰ্টনাৰশ্বিপ ফাৰ্মখনৰ প্ৰফিট পাব সেই বিষয়ে ক্লিয়াৰলি মেনশ্যন কৰিব লাগিব সো পাৰ্টনাৰশ্বিপ ডিডত সাপোজ ফৰ এক্সাম্পল আমি ধৰি ললো এ বি সি তিনিজন পাৰ্টনাৰ আছে আৰু ফাৰ্মখনৰ যেটো প্ৰফিট হ'ব সেই প্ৰফিটটো ইয়াত ফৰ এক্সাম্পল দিয়া আছে 3:2:1 সো ফাৰ্মখনৰ যেটো টোটাল প্ৰফিট হ'ব সেই টোটাল প্ৰফিটটো 3:2:1 ৰেশিওত আমি কি হয় এ বি সি মাজত কি হয় ডিস্ট্ৰিবিউট কৰি দিম সো মেইন কথাটো হ'ল যে ফাৰ্মখনৰ যেটো প্ৰফিট হ'ব সেই প্ৰফিটটো আমি পাৰ্টনাৰ্ছ বিলাকৰ মাজত কোন গিটা ৰেশিওত ডিস্ট্ৰিবিউট কৰিম কোনে কিমান শেয়াৰ পাব প্ৰফিটৰ যদি সাপোজ ফৰ এক্সাম্পল যদি বলে আমাৰ টোটাল প্ৰফিট ফৰ এক্সাম্পল আমি ধৰি লৈছো যে যদি ফাৰ্মখনৰ প্ৰফিট হ'ল 100 रुपीस আৰু তেতিয়া এ বি সি মাজত কেনেকৈ ডিস্ট্ৰিবিউট কৰা হ'ব সাপোজ আমি ফৰ এক্সাম্পল ধৰি ললো যদি 100 रुपीस হয় এ পাব সাপোজ ধৰি ললো 40 रुपीस বি এ পাব 20 रुपीस আৰু নেক্সট যেটো হ'ব 40 रुपीस তো সি এ পাব সো তেনেকৈ আমি ডিস্ট্ৰিবিউট কৰিব পাৰো সো হেকাৰণে প্ৰফিটটো কেনেকৈ ডিস্ট্ৰিবিউট কৰা হ'ব সকলোৱে ইকুৱেলি পাব নে তাৰ ৰেশিওটো ডিফাৰেন্ট হয় যে প্ৰত্যেক পাৰ্টনাৰৰ কাৰণে ডিফাৰেন্ট হ'ব সো হেতু আমি ইয়াত ক্লিয়াৰলি মেনশ্যন কৰিব লাগিব নেক্সট কৈছে whether the interest on capital would be charged or not if charged at what rate তে আমি আগতে ডিসকাস কৰি আহিছো যে পাৰ্টনাৰ্ছ বিলাকে যেটো ক্যাপিটাল কন্ট্ৰিবিউট কৰিব বিজনেছলে সেই ক্যাপিটালৰ ওপৰত পাৰ্টনাৰ্ছ বিলাকক ইন্টাৰেষ্ট দিয়া হ'ব না নহয় হেতু পাৰ্টনাৰ্ছ ভিডিঅত ক্লিয়াৰলি মেনশ্যন কৰিব লাগিব পাৰ্টনাৰ্ছ বিলাকে যেটো ক্যাপিটাল কন্ট্ৰিবিউট কৰিব তাৰ ওপৰত ইন্টাৰেষ্ট দিয়া হ'ব না নহয় যদি ইন্টাৰেষ্ট দিয়া হয় যদি মানে ক্যাপিটালৰ ওপৰত যদি ইন্টাৰেষ্ট দিয়া হয় তেতিয়া কিমান ৰেটত কিমান পাৰ্সেন্টত মানে ইন্টাৰেষ্ট দিয়া হ'ব কিমান পাৰ্সেন্ট ইন্টাৰেষ্ট দিয়া হ'ব হেতু ক্লিয়াৰলি মেনশ্যন কৰিব লাগিব ফৰ এক্সাম্পল ধৰি ললো ABC পাৰ্টনাৰ্ছ আছিলে আৰু তেওঁলোকে কি হয় এখন পাৰ্টনাৰশ্বিপ ফাৰ্ম এষ্টাবলিশ কৰিছে আৰু তেওঁলোকৰ পাৰ্টনাৰশ্বিপ যিখন ডিড আছিলে ডিডত মেনশ্যন কৰিছে যে সেই ফাৰ্মখনৰ যেটো পাৰ্টনাৰ্ছ বিলাকে যেটো ক্যাপিটাল কন্ট্ৰিবিউট কৰিব তাৰ ওপৰত কি হয় সাপোজ যেনে 5% ইন্টাৰেষ্ট দিয়া হ'ব সো যদি 5% ইন্টাৰেষ্ট দিয়ে তেতিয়া হলে ক্লিয়াৰলি তাত মেনশ্যন কৰিবলৈ পাৰ্টনাৰশ্বিপ ডিডখনত মেনশ্যন কৰিব লাগিব যে 5% interest is given on the capital দিয়া হ'ব বুলি মেনশ্যন কৰিব লাগিব next আছে whether the interest on drawings would be charged or not if charged at what rate so interest on drawings তো আমি গম পালো drawings মানে কি হয় যেতিয়া ওনাৰ বিলাকে বা পাৰ্টনাৰছে যেতিয়া ফাৰ্মখনৰ পৰা মানি উইথড্ৰ কৰে বা গুডছ উইথড্ৰ কৰে হেতুকে আমি drawings বুলি কওঁ ফৰ এক্সাম্পল সাপোজ ধৰি ললো যে পাৰ্টনাৰ্ছ বিলাকে ফাৰ্মখনৰ পৰা ক্যাশ উইথড্ৰ কৰিছে সো এই ক্যাশ যেটো উইথড্ৰ কৰিলে ড্ৰয়িংছ মানে সো ড্ৰয়িংছৰ ওপৰত ইন্টাৰেষ্ট চাৰ্জ কৰিব নকৰে ফাৰ্মখনে যদি ড্ৰয়িংছৰ ওপৰত ফাৰ্মখনে ইন্টাৰেষ্ট চাৰ্জ কৰে হেতু কিমান ৰেটত কিমান পাৰ্সেন্টত ইন্টাৰেষ্ট ড্ৰয়িংছৰ ওপৰত ইন্টাৰেষ্ট চাৰ্জ কৰিব সো হেতু ক্লিয়াৰলি মেনশ্যন কৰিব লাগিব নেক্সট আহিলে content number 6 যেটো আহিলে whether the salary and commission are to be allowed to the partners or not এটা সোৱা পাৰ্টনাৰ্ছ বিলাকে তো ফাৰ্মখনৰ কাৰণে কাম কৰিব হয় নহয় সো সেই পাৰ্টনাৰ্ছ বিলাকে ফাৰ্মখনৰ কাৰণে যেটো কাম কৰিব তাৰ কাৰণে পাৰ্টনাৰ্ছ বিলাকে স্যালাৰি পাব না নাপায় হেতু পাৰ্টনাৰশ্বিপ ডিডত ক্লিয়াৰলি মেনশ্যন কৰিব লাগিব আৰু যদি স্যালাৰি বা কমিশন এলাউ কৰে ফাৰ্মখনে যদি পাৰ্টনাৰশ্বিপ ডিডত যদি মেনশ্যন থাকে যে স্যালাৰি বা কমিশন পাৰ্টনাৰ বিলাকক দিয়া হ'ব তেতিয়া কিমান এমাউন্টৰ স্যালাৰি দিয়া হ'ব বা কিমান ৰেটত কমিশন দিয়া হ'ব হেতু মেনশ্যন কৰিব লাগিব পাৰ্টনাৰশ্বিপ ডিডখনত So next question number 7 whether the partners will be allowed to contribute loan or advance to the firm if allowed the rate of interest on such loan should be mentioned কি কৈছে যে পাৰ্টনাৰ্ছ বিলাকে ফাৰ্মখনলৈ ক্যাপিটাল কন্ট্ৰিবিউট কৰাৰ উপৰিও লোন বা এডভান্স যিখিনি আমি লোন বুলি কওঁ সো লোন দিব পাৰিব নে নোৱাৰে
হেতু পাৰ্টনাৰশ্বিপ ডিডত ক্লিয়াৰলি মেনশ্যন কৰিব লাগিব যে পাৰ্টনাৰ্ছ বিলাকে ফাৰ্মখনলৈ লোন প্ৰভাইড কৰিব পাৰিব নে নোৱাৰে সো যদি লোন প্ৰভাইড কৰিব পাৰে যদি পাৰ্টনাৰশ্বিপ ডিডত যদি মেনশ্যন থাকে যে পাৰ্টনাৰ্ছ বিলাকে ক্যাপিটেল কন্ট্ৰিবিউট কৰাৰ উপৰিও ফাৰ্মখনলৈ লোন প্ৰভাইড কৰিব পাৰিব সো তেনে ক্ষেত্ৰত সেই লোনটো যে প্ৰভাইড কৰিব তাৰ ওপৰত কিমান ইন্টাৰেষ্ট দিব হেতু ক্লিয়াৰলি মেনশ্যন কৰিব লাগিব আৰু okay so next আহিলে point number 8 the method of determining the value of goodwill on the death or the retirement of a partner so এতিয়া পাৰ্টনাৰশ্বিপ ফাৰ্ম এখনত কি হয় নিউ পাৰ্টনাৰ এডমিট হ'ব পাৰে নতুন পাৰ্টনাৰ আহিব পাৰে ফাৰ্মখনলৈ বা কেতিয়াবা এক্সিষ্টিং পাৰ্টনাৰ পুৰণা পাৰ্টনাৰ এজন তেওঁ কিবা পাৰ্সোনেল প্ৰবলেমৰ কাৰণে তেওঁ ফাৰ্মখনৰ পৰা কি হয় কৰিব পাৰে ৰিটায়াৰমেন্ট ল'ব পাৰে অৱসৰ ল'ব পাৰে হয় নহয় সো এই ক্ষেত্ৰত যেতিয়া নিউ পাৰ্টনাৰ এজন আহিব বা যেতিয়া এজন এক্সিষ্টিং পাৰ্টনাৰ পুৰণি এজন অংশীদাৰ ফাৰ্মখনৰ পৰা যদি অৱসৰ লয় তেতিয়া কি হয় ফাৰ্মখনৰ গুডউইলটো ভ্যালুৱেশ্যন কৰোতে কোনবিলাক মেথড ইউজ কৰা হ'ব কোনটো মেথড ইউজ কৰি ফাৰ্মখনৰ গুডউইল যেটো আমি সুনাম বুলি কওঁ যেটো আমাৰ এসেট বুলি আমি কনসিডাৰ কৰো সুনাম সো হেতু কোনটো মেথড ফলো কৰি আমি গুডউইলটো ভ্যালুৱেশ্যন কৰিম ডিটাৰমাইন কৰিম হেতু সেই মেথডটো বিষয় ইয়াত ক্লিয়াৰলি মেনশ্যন কৰিব লাগিব Next আহিলে the manner in which the loss arising out of the insolvency of a partner will be shared. কি কৈছে suppose ধৰি লোৱা ফাৰ্মখনৰ কি হ'ল লছ হ'ল আৰু লছ হোৱা কাৰণে for example কি হয় এজন পাৰ্টনাৰ আছিলে তিনিজন পাৰ্টনাৰ আছিলে এখন ফাৰ্মত আৰু তিনিজন পাৰ্টনাৰৰ ভিতৰত এজন পাৰ্টনাৰ কি ইনসলভেন্ট হৈ গ'ল মানে দেউলিয়া হৈ গ'ল সো এতিয়া যদি ফাৰ্মখনৰ যদি suppose ধৰি লোৱা লায়াবিলিটি এৰাইজ হ'ল ফাৰ্মখনে লায়াবিলিটি পেমেন্ট কৰিব লাগে সো that liability পেমেন্ট কৰাৰ যেটো ৰেসপন্সিবিলিটি হেতু গোটেইজন পাৰ্টনাৰে থাকে গোটেইজন পাৰ্টনাৰে ৰেসপন্সিবিলিটি থাকে কিন্তু suppose ধৰি লোৱা তাৰে এজন পাৰ্টনাৰ কি ইনসলভেন্ট হৈ গ'ল দেউলিয়া হৈ গ'ল তেওঁ দুখিয়া হৈ গ'ল তেওঁ ফাৰ্মখনৰ লায়াবিলিটি ৰিপে কৰিবলৈ তেওঁ একো মানে প্ৰপাৰ্টি বা একো কেছ নাই সো তেনে ক্ষেত্ৰত সো পাৰ্টনাৰশ্বিপ এটা আমি অলৰেডি পঢ়ি আহিছো যে পাৰ্টনাৰশ্বিপখন কি আনলিমিটেড লায়াবিলিটি তেওঁলোকৰ যিমান লায়াবিলিটি আছে ফাৰ্মখনৰ গোটেইখিনি লায়াবিলিটি পাৰ্টনাৰশ্বিপ বিয়ে কৰিব লাগিব পাৰ্টনাৰশ্বিপ পেমেন্ট কৰিব লাগিব সো ইন দ্যাট কেছ সেই ক্ষেত্ৰত কি হ'ব যে যিজন পাৰ্টনাৰ ইনসলভেন্ট হৈ গ'ল দুখিয়া হৈ গ'ল তেওঁটো পেমেন্ট কৰিব নোৱাৰে লায়াবিলিটিখিনি সো সেই ক্ষেত্ৰত বাকি পাৰ্টনাৰ কিজনে কেনেকৈ সেই লায়াবিলিটি পেমেন্ট কৰিব তাৰ কি প্ৰসিজাৰ হ'ব সো সেই বিষয় ক্লিয়াৰলি ইয়াত মেনশ্যন থাকিব লাগিব ওকে সো এইবিলাকে আছিল কি হয় পাৰ্টনাৰশ্বিপ ডিডৰ কন্টেন্ট বিলাক সো আমি যদি ৰিকেপ কৰো যে পাৰ্টনাৰশ্বিপ ডিডত মেইনলি দুটা ক্লজত ইনফৰমেশন বিলাক ৰেকৰ্ড কৰা হয় এটা জেনাৰেল ক্লজ বুলি কোৱা হয় এটা একাউন্টস ক্লজ বুলি কোৱা হয় এটা জেনাৰেল ক্লজত কি কৰা হয় জেনাৰেল ক্লজত জেনাৰেল ইনফৰমেশন বিলাক জেনাৰেল ইনফৰমেশন ৰিগাৰ্ডিং দ্য বিজনেস বা জেনাৰেল ইনফৰমেশন ৰিগাৰ্ডিং দ্য পাৰ্টনাৰ্স এইবিলাক কি হয় ৰেকৰ্ড কৰা হয় জেনাৰেল ইনফৰমেশন আৰু যদি আমি একাউন্ট ক্লজটো কথা কওঁ তাত বেসিক্যালি কি হয় আমাৰ একাউন্টস ৰিলেটেড যিবিলাক ইনফৰমেশন হ'ব বা কন্টেন্ট হ'ব সেইবিলাক ৰেকৰ্ড কৰা হয় মানি ৰিলেটেড যিবিলাক ইনফৰমেশন ওকে নেক্সট আমি চাওঁ rules in the absence of partnership deed আমি অলৰেডি পঢ়ি আহিছিলো যে পাৰ্টনাৰশ্বিপ ডিড আৰু আমাৰ এখন ইন্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932 বিষয়ে আমি অলৰেডি পঢ়ি আহিছো সো ইয়াত কি কৈছে rules in the absence of partnership deed যদি এখন বিজনেস পাৰ্টনাৰশ্বিপ ফাৰ্ম এখনত বা অংশীদাৰী প্ৰতিষ্ঠান এখনত যদি পাৰ্টনাৰশ্বিপ ডিড নাথাকে যদি পাৰ্টনাৰ্ছ বিলাকৰ মাজত তেনেকুৱা কোনো এগ্ৰিমেন্ট নাথাকে তো তেতিয়া কি হ'ব যদি পাৰ্টনাৰ্ছ বিলাকৰ মাজত তেনেকুৱা কোনো পাৰ্টনাৰশ্বিপ ডিড বা এগ্ৰিমেন্ট নাথাকে তেতিয়া কি হ'ব আমাৰ যিখন পাৰ্টনাৰশ্বিপ এক্ট 1932 সেইখনৰ যিখিনি ৰুলছ এণ্ড ৰেগুলেশনছ সেইখিনি ফলো কৰিব লাগিব সেই ৰুলছ এণ্ড ৰেগুলেশনছ খিনি ফলো কৰিব লাগিব সো এইটোৱে কৈছে যে the rules applicable in the absence of partnership deed যদি অংশীদাৰী প্ৰতিষ্ঠানখনৰ যদি কোনো ধৰণৰ তেনেকুৱা অংশীদাৰী দলিল বা যিবিলাক পাৰ্টনাৰ্ছ বিলাকৰ মাজত যদি এগ্ৰিমেন্ট তেনেকুৱা কোনো ধৰণৰ এগ্ৰিমেন্ট নাথাকে তেতিয়া আমাৰ যিখন ইন্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932 আন্ডাৰ যিখিনি প্ৰভিজন হ'ব বা যিখিনি ৰুলছ এণ্ড ৰেগুলেশনছ হ'ব সেইখিনি ফলো কৰি আমি পাৰ্টনাৰশ্বিপ বিজনেছটো চলাব লাগিব বা মেনেজ কৰিব লাগিব সো এতিয়া হে পাৰ্টনাৰশ্বিপ এক্ট 1932 মেনশ্যন থকা আমি ৰুল বিলাক চাই লওঁ ফাৰ্স্ট তো কৈছে পাৰ্টনাৰ্ছ shall share profit or loss equally যদি পাৰ্টনাৰ্ছ বিলাকৰ মাজত তেনেকুৱা কোনো ধৰণৰ এগ্ৰিমেন্ট হোৱা নাই যে তেওঁলোকে পাৰ্টনাৰ্ছ বিলাকৰ মাজত কেনেকৈ প্ৰফিট শ্বেয়াৰ কৰিব তেতিয়া কি কোম্পানীজ আমাৰ পাৰ্টনাৰশ্বিপ এক্ট যিখন 1932 সেইখনৰ প্ৰভিজন বিলাক ফলো কৰিব লাগিব
হয় নহয় সো সেই প্ৰভিজনবিলাক কি মেনশ্যন কৰা আছে যে পাৰ্টনাৰ্ছবিলাকৰ যিটো প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' হ'ব সেইটো ইকুৱেলি পাৰ্টনাৰ্ছবিলাকে প্ৰফিট শ্বেয়াৰ কৰিব লাগিব সো ছাপ'জ ধৰি ল'লোঁ ইয়াত ফৰ এক্সাম্পল 1:1 মানে ইকুৱেলি ছাপ'জ ধৰিলোঁ এখন পাৰ্টনাৰশ্বিপ ফাৰ্মত কি হয় এ বি দুজন পাৰ্টনাৰ আছে আৰু পাৰ্টনাৰ্ছ দুজনৰ পাৰ্টনাৰশ্বিপ ফাৰ্মখনৰ বা পাৰ্টনাৰ্ছ দুজনৰ মাজত কোনো ধৰণৰ তেনেকুৱা পাৰ্টনাৰশ্বিপ ডিড নাই বা এগ্ৰিমেণ্ট হোৱা নাই সো তেনে ক্ষেত্ৰত কি হ'ব সেই পাৰ্টনাৰশ্বিপ ফাৰ্মখনে ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932 যিখিনি প্ৰভিজনছ আছে যিখিনি ৰুলছ আছে সেইখিনি ফ'ল' কৰিব লাগিব আৰু এই যিখিনি ৰুলছৰ কথা কৈছে এইখিনি ক'ত ৰেকৰ্ড কৰা আছে এইখিনি আমাৰ ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932 প্ৰভিজন হয় সো সেইখিনি আমি ফ'ল' কৰিব লাগিব সো সেই ৰুলছখিনি ফাৰ্ষ্ট যিটো ৰুল কৈছে যে যদি পাৰ্টনাৰ্ছবিলাকৰ মাজত কোনো ধৰণৰ এনেকুৱা এগ্ৰিমেণ্ট নাই বা পাৰ্টনাৰশ্বিপ ডিড তেওঁলোকৰ নাই সো তেতিয়া কি হ'ব পাৰ্টনাৰ্ছবিলাকে কি হয় আমাৰ ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্টৰ অনুসাৰে ৰুল অনুসৰি তেওঁলোকৰ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'টো কি ইকুৱেল হ'ব ইকুৱেলি প্ৰফিট এণ্ড লছবিলাক শ্বেয়াৰ কৰিব লাগিব ফৰ এক্সাম্পল আমি যদি ধৰি লওঁ এ বি দুজন পাৰ্টনাৰ আছে তেওঁলোকৰ ফাৰ্মখনত ছাপ'জ ধৰি লওঁ 100 ৰুপিজ এটা প্ৰফিট হৈছে সো তেতিয়া সেই ক্ষেত্ৰত সেই প্ৰফিটটো কেনেকৈ ডিষ্ট্ৰিবিউট কৰিব ইকুৱেলি ডিষ্ট্ৰিবিউট কৰিব তেতিয়া এ 50 ৰুপিজ পাব বি এ 50 ৰুপিজ পাব তো ইকুৱেলি প্ৰফিট আৰু লছবিলাক শ্বেয়াৰ কৰিব লাগিব নেক্সট পইণ্টটো কৈছে no interest on capital contributed by the partners so যদি ফাৰ্মখনত তেনেকুৱা পাৰ্টনাৰশ্বিপ ডিড নাই তেতিয়া কি কৰিব লাগিব তেতিয়া পাৰ্টনাৰ্ছবিলাকে যিটো কেপিটেল কণ্ট্ৰিবিউট কৰিব সেই কেপিটেলৰ ওপৰত কোনো ধৰণৰ ইণ্টাৰেষ্ট দিয়া নহয় পাৰ্টনাৰ্ছবিলাকে কোনো ধৰণৰ ইণ্টাৰেষ্ট ক্লেইম কৰিব নোৱাৰিব বা নাপাব so নেক্সটটো কৈছে no salary or remuneration for the work done by the partners for the firm তো যদি পাৰ্টনাৰশ্বিপ ডিডত যদি মেনশ্যন কৰা নাই যে পাৰ্টনাৰ্ছবিলাকে চেলাৰী পাবনে নাপায় সো সেই বিষয়ে যদি পাৰ্টনাৰশ্বিপ ডিডত মেনশ্যন কৰা নাই তো তেনে ক্ষেত্ৰত কি হ'ব পাৰ্টনাৰ্ছবিলাকে ফাৰ্মখনৰ কাৰণে যিখিনি কাম কৰিব যিখিনি ৱৰ্ক ডান বাই দ্য পাৰ্টনাৰ্ছ ফৰ দ্য ফাৰ্ম সো ইন ডেট কেছ কি হয় নো চেলাৰী অৰ ৰেমুনাৰেশ্যন ইজ গিভেন টু দ্য পাৰ্টনাৰ্ছ তেনে ক্ষেত্ৰত কোনো ধৰণৰ চেলাৰী বা দৰমহা বা যিবিলাক ৰেমুনাৰেশ্যন কি হয় পাৰ্টনাৰ্ছবিলাকক দিয়া নহ'ব নেক্সটটো কৈছে no commission can be claimed by the partners so similarly যদি পাৰ্টনাৰশ্বিপ ডিড ফাৰ্মখনৰ নাই যদি পাৰ্টনাৰশ্বিপ ডিডত যদি এই টপিকটো বিষয়ে যদি মেনশ্যন কৰা নাই যে কমিশ্যনৰ কথা যদি মেনশ্যন কৰা নাই তেনে ক্ষেত্ৰত কি হ'ব পাৰ্টনাৰ্ছবিলাকে ফাৰ্মখনৰ পৰা কোনো ধৰণৰ কমিশ্যন ক্লেইম কৰিব নোৱাৰিব কোনো ধৰণৰ কমিশ্যন নাপাব নেক্সট কৈছে if any loan provided by the partners to the firm then they will get the interest at 6% per annum on such loan so মই অলৰেডি ডিছকাছ কৰি আহিছোঁ যে যদি পাৰ্টনাৰে কেপিটেল কণ্ট্ৰিবিউট কৰাৰ উপৰিও যদি ফাৰ্মখনলৈ যদি লোন প্ৰভাইড কৰে লোন দিয়ে ফাৰ্মখনলৈ তেনে ক্ষেত্ৰত কি হ'ব সেই পাৰ্টনাৰ্ছবিলাকে সেই লোনৰ ওপৰত 6% ইণ্টাৰেষ্ট পোৱাৰ অধিকাৰ থাকিব 6% ইণ্টাৰেষ্ট পাব তাৰ ওপৰত so এইটো পাৰ্টনাৰশ্বিপ ডিড নাথাকিলেও এইটো আমাৰ ইণ্ডিয়ান যিখন পাৰ্টনাৰশ্বিপ এক্টে এইটো অধিকাৰ দিছে যে পাৰ্টনাৰ্ছবিলাকে যদি ফাৰ্মখনলৈ যদি লোন প্ৰভাইড কৰে তেনে ক্ষেত্ৰত 6% কি পাব সেই লোনৰ ওপৰত ইণ্টাৰেষ্ট পাব নেক্সট কৈছে no interest on drawings can be charged by the firm so যদি পাৰ্টনাৰশ্বিপ ডিড নাই বা পাৰ্টনাৰশ্বিপ ডিডত যদি মেনশ্যন কৰা নাই ইণ্টাৰেষ্ট অন ড্ৰয়িংছ চাৰ্জ কৰা হ'বনে নহয় তেনে ক্ষেত্ৰত কি হয় পাৰ্টনাৰশ্বিপ ফাৰ্মবিলাকে ড্ৰয়িংছৰ ওপৰত কোনো ধৰণৰ ইণ্টাৰেষ্ট চাৰ্জ কৰিব নোৱাৰিব so বেচিকেলি এইকেইটাই আছিলে ৰুল যিটা নেকি আমি কি হয় যেতিয়া ফাৰ্মখন ব্যৱসায়ী অংশীদাৰী প্ৰতিষ্ঠানবিলাকে যেতিয়া তেওঁলোকৰ অংশীদাৰী দলিল বা পাৰ্টনাৰশ্বিপ ডিড যদি নাথাকে তেতিয়া এই ৰুলকেইটা এপ্লিকেবল হ'ব এই ৰুলকেইটা ফ'ল' কৰিব লাগিব আৰু এই ৰুলকেইটা ক'ত লিখা আছে এই ৰুলকেইটা আমাৰ ইণ্ডিয়ান যিখন পাৰ্টনাৰশ্বিপ এক্ট 1932 এই ৰুলকেইটা প্ৰভিজনকেইটা লিখা আছে so আজি ভিডিঅ'টো ইমানেই আছিলে so thank you